ত্ৰিভুজ অধ্যায় 6 উপপাদ্য 6.3 যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে ইহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান বা সমানুপাতিক আৰু এইয়ে ত্ৰিভুজ দুটা সদৃশ বুলি আমি দেখাব লাগে। প্ৰথমে আমি দুটা ত্ৰিভুজ অঙ্কন কৰিম। এটো আৰু এক এ বি সি নামকৰণ কৰিছো। আকৌ আনটো ত্ৰিভুজ এ বি সিতকৈ ডাঙৰ অঙ্কন কৰিব লাগে। ডি ই এফ। এতিয়া চোৱা কি দিছে, যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান, অনুৰূপ কোণ বুলি ক'লে আমাৰ এৰ অনুৰূপ কোণটো কোণ হয় আমাৰ ডি, বিৰ আকৌ ই আৰু চিৰ এফ। ইয়াত এ কোণ সমান কোণ ডি, আকৌ বি কোণ সমান ই, আকৌ চি কোণ সমান এফ কোণ প্ৰমাণ কৰিব লাগে যে এটা অনুৰূপ বাহুবিলাক এ বি বাই কি হ'ব আমাৰ ডি ই, এ বি বাই ডি ই, আকৌ বি সি বাই ই এফ, আকৌ এ সি বাই ডি এফ। এইটো চোৱা এ বি বাই ডি ই, বি সি বাই ই এফ আৰু এ সি বাই ডি এফ। এইটো আমি প্ৰমাণ কৰিব লাগে। এতিয়া চোৱা অঙ্কন কৰিব লাগিব। ইয়াত আমি কাৰ সমান সমানকে ইয়াৰ নাম দিছো পি আৰু কিউ। এ বি সমান ডি পি আৰু এ চি সমান ডি কিউ আৰু পি কিউ আমি সংযোগ কৰিব লাগে। এতিয়া অঙ্কন চোৱা এ বি সমান ডি পি, এ বি সমান ডি পি, আকৌ এ চি সমান ডি কিউ আৰু পি কিউ সংযোগ কৰা হয়। এইটো এতিয়া আমি ইয়াৰ প্ৰমাণ চাম। প্ৰথমে আমি ত্ৰিভুজ এ বি চি আৰু ডি পি কিউটো সৰ্বাসম দেখুৱাম। এটা প্ৰমাণ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি পি কিউ পৰা আমি কি পাওঁ, এ বি সমান ডি পি, কাৰণ আমি অঙ্কন কৰি থৈছোঁ অঙ্কন মতে। আকৌ এ চি সমান ডি কিউ অঙ্কন মতে। আকৌ কোণ এ কোণ ডি দিয়া আছে, কোণ এ কোণ ডি ইকুৱেল দিয়া আছে। তেনেহলে আমাৰ কি হ'ল, ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ পি ডি কিউ। কাৰ স্বীকাৰ্য মতে আমাৰ দুটা বাহু এটা কোণ হলে এছ এ এছ স্বীকাৰ্য মতে। এইটো আৰু এই দুটা ত্ৰিভুজ যদি সৰ্বাংগসম হয় তেনেহলে আমাৰ কোণ বি ইকুৱেল টু কোণ পি সমান হয়। কোণ বি ইকুৱেল টু কোণ পি, এইটো 1 নম্বৰ দিছোঁ। আৰু আকৌ কোণ বি ইকুৱেল আমাৰ কি দিয়া আছিলে, ই দিয়া আছে। কোণ বি ইকুৱেল টু কোণ ই, এইটো দিয়া আছে। এইটো আমি 2 নম্বৰ দিছোঁ। এটা 1 আৰু 2 পৰা চাচোন, 1 আৰু 2 কোণ বি ইকুৱেল কোণ পি হলে, কোণ বি ইকুৱেল কোণ ই হলে কি হ'ব, কোণ পি ইকুৱেল টু কোণ ই। 1 আৰু 2 পৰা কি পাওঁ, কোণ পি ইকুৱেল টু কোণ ই, আৰু কোণ পি আৰু
কোণ ই হ'লে আমাৰ অনুৰূপ কোণ সমান হ'লে আমাৰ কি হ'ব পি ই পি কিউ পেৰেলেল কি হ'ব পি কিউ পেৰেলেল ই এফ হ'ব কাৰণ আমাৰ অনুৰূপ কোণ সমান হ'লে আমাৰ পি কিউ পেৰেলেল আমাৰ ই এফ সমান্তৰাল হয় আৰু সমান্তৰাল হোৱাৰ লগে লগে আমাৰ কি হ'ব ডি পি বাই পি ই আৰু ডি কিউ বাই কিউ এফ হ'ব কি উপপাদ্যৰ মতে আমাৰ টেলছৰ উপপাদ্যৰ মতে কি হ'ব আমাৰ ডি পি বাই পি ই আকৌ ডি কিউ বাই কিউ এফ আকৌ আমি ডি পি আমি কি পাই থৈছিলোঁ এ বি আকৌ ডি কিউ আমি কিমান আছিলে এ চি এইটো আমি পিছত দেখুৱাম ইয়াত লিখি থৈছোঁ আমাৰ কি হ'ব ডি পি ঠাইত আমি এ বি বহাই দিম এ বি বাই পি ই আকৌ ডি কিউ কি আছিলে আমাৰ এ চি বাই কিউ এফ এতিয়া আমি কি কৰিম এইটো আমি উল্টা কৰি দিম পি ই বাই ডি পি আকৌ কিউ এফ বাই ডি কিউ আৰু দুই চাইডে কি কৰিম আমি +1 কৰি দিম এইটো +1 কৰাৰ লসাগু কিমান হ'ব আমাৰ ডি পি ইয়াত কি হ'ব পি ই প্লাছ ডি পি ইয়াত হ'ব আমাৰ ডি কিউ কিউ এফ প্লাছ ডি কিউ আকৌ পি ই প্লাছ ডি পি চোৱা পি ই প্লাছ ডি পি কি হয় আমাৰ পি ডি ই হয় এইটো চোৱা পি ই প্লাছ ডি পি আমাৰ ডি ই আকৌ কিউ এফ প্লাছ ডি কিউ ডি এফ হ'ব ডি ই বাই ডি এফ ডি পি আকৌ ডি এফ বাই ডি কিউ এইটো আকৌ আমি এইটো উল্টা কৰি দিছোঁ ডি পি বাই ডি ই আকৌ ডি কিউ বাই ডি এফ আকৌ ডি পি বাই ডি এইটো চোৱা আমি লসাগু 1 ল'লোঁ 1 লোৱাৰ লগে আকৌ +1 কৰাৰ লগে লসাগু ডি পি ইয়াত কি হ'ব ডি কিউ আকৌ ডি পি ই প্লাছ ডি এফ ডি পি কি হয় আমাৰ ডি ই আকৌ কিউ এফ প্লাছ ডি কিউ কি হয় আমাৰ ডি এফ তেনেহ'লে আকৌ লগে লগে উল্টা কৰি দিলোঁ ডি আৰু ডি পিটো ডি পি বাই ডি হ'ল ডি ই হ'ল আৰু ডি এফ বাই ডি কিউ উল্টা কৰাৰ লগে লগে ডি কিউ বাই ডি এফ হ'ল আমি কি পাইছিলোঁ ডি পি আমাৰ কি আছিলে এ বি বহাই দিওঁ এ বি বাই ডি ই আকৌ ডি কিউ আমাৰ কি আছিলে এ চি বাই ডি এফ পালোঁ এইটো আমি 3 দিছোঁ এতিয়া আমাৰ প্ৰমাণ কৰিব লগাটো আছিলে কি এ বি বাই ডি ই আকৌ বি চি বাই ই এফ আৰু এ চি বাই ডি এফ আছিলে আমি এতিয়া অলৰেডি কিটো পালোঁ এ বি বাই ডি ই আৰু এ চি বাই ডি এফ এতিয়া যদি আমি যেনিবা আমি ত্ৰিভুজ ডি ই এফ ইয়াত যদি আমি অংকনটো পি কিউটো যদি আমি এনেদৰে কৰোঁ তেতিয়া কি হ'ব পি কিউটো যদি এনেদৰে কৰোঁ তেতিয়া আমাৰ কি হ'ব এ বি বাই কি পামগৈ এ বি বাই ডি ইকুৱেল টু আমি বি চি বাই ই এফ পামগৈ
এইটো ত্ৰিভুজ হ'ল এ বি চি এইটো এনেদৰে যদি আমি মানে ডি এ পি কিউ সমান্তৰাল যদি ডি এফ অংকন কৰোঁ তেতিয়া আমাৰ কি ওলাব এ বি বাই ডি ই ইকুৱেল টু বি চি বাই ই এফ এইটো আমি প্ৰমাণ কৰিব নালাগে একেদৰে বুলি লিখি দিলে হ'ল আমাৰ একেদৰে এ বি বাই ডি ই ইকুৱেল টু বি চি বাই ই এফ 4 3 আৰু 4 পৰা কি পাওঁ এ বি বাই ডি ই ইকুৱেল বি চি বাই ই এফ ইকুৱেল এ চি বাই ডি এফ আৰু আমাৰ প্ৰমাণ কৰিবলগীয়াটো আমাৰ এইটোৱে আছে হেন্স প্ৰুফ এতিয়া প্ৰথমৰ পৰা চাই লওঁ এবাৰ এইটো এতিয়া নেক্সট উপপাদ্য 6.4 চোৱা 6.4 যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক অৰ্থাৎ একে অনুপাতত থাকে তেন্তে সিংহত দুটা অনুৰূপ কোণবিলাক সমান আৰু এই ত্ৰিভুজ দুটা সদৃশ এতিয়া চোৱা আমি আকৌ ত্ৰিভুজ অংকন কৰি ল'ম এটা সৰু ত্ৰিভুজ এ বি চি আৰু ইয়াতকৈ ডাঙৰ এটা অংকন কৰিম আমি কি দিছিলোঁ আমি ডি ই এফ একে এতিয়া আমাক কি কৈছে কি দিয়া আছে বুলি কৈছে যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাক সমানুপাতিক হয় মানে ইয়াত কি দিছে এ বি বাই কি হ'ব আমাৰ ডি ই আকৌ বি চি বাই ই এফ অনুৰূপ বাহুবিলাক আকৌ এ চি বাই ডি এফ হয় তেনেহ'লে প্ৰমাণ কৰিব লাগে যে বাহুবিলাক যদি সমানুপাতিক হয় অনুৰূপ বাহুবিলাক তেনে অনুৰূপ কোণবিলাক সমান এই ত্ৰিভুজ দুটা আমাৰ সদৃশ হ'ব অনুৰূপ কোণবোৰ কোনটো কোণ এ ইকুৱেল টু কোণ ডি আকৌ কোণ বি ইকুৱেল টু কোণ ই আকৌ কোণ চি ইকুৱেল টু কোণ এফ এইটো আমাৰ এতিয়া চোৱা অংকন এতিয়া আমি ইয়াত বিন্দু দুটা লৈছোঁ পি আৰু কিউ আৰু সংযোগ কৰিলোঁ কাৰ সমানকে এ বি সমান ডি পি এ চি সমান ডি কিউ আৰু পি কিউ সংযোগ কৰা হয় এ বি সমান ডি পি এ চি সমান ডি কিউ আৰু পি কিউ সংযোগ কৰা হ'ল এইটো এতিয়া আমি প্ৰমাণ কৰিম ইয়াত কি আছে আমাৰ এ বি বাই ইয়াৰ পৰা কৰিম এ বি বাই ডি আকৌ এ চি বাই ডি এফ প্ৰথমে এই দুটা লৈছোঁ এ বি বাই ডি ই আকৌ এ চি বাই ডি এফ আকৌ এ বি ইকুৱেল আমাৰ কি হয় ডি পি বহাই দিছোঁ আকৌ এ চি ইকুৱেল কি হয় আমাৰ ডি কিউ তাৰপিছত আমি এইটো উল্টা কৰি দিছোঁ ডি ই বাই ডি পি আকৌ ডি এফ বাই ডি কিউ আৰু কি কৰিছোঁ আমি দুই পক্ষত আমি 1 মাইনাছ কৰিছোঁ আৰু লসাগু কিমান হ'ব আমাৰ ডি পি ডি ই মাইনাছ ডি পি আকৌ ডি কিউ ডি এফ মাইনাছ ডি কিউ আকৌ ডি ই মাইনাছ ডি ইৰ পৰা ডি পি মাইনাছ কৰিলে কি পাওঁ আমি
পি ই আকৌ ডি এফৰ পৰা মাইনাছ যদি ডি কিউ কৰোঁ কিউ এফ পাওঁ এতিয়া আমাৰ কি হ'ব ডি ই মাইনাছ ডি পি কিমান হ'ব আমাৰ ই পি বাই ডি পি আকৌ ডি এম মাইনাছ ডি কিউ আমাৰ এফ কিউ বা কিউ এফ লিখিব পাৰোঁ ডি কিউ আকৌ আমি উল্টা কৰি দিছোঁগৈ ডি পি বাই ই পি আকৌ ডি কিউ বাই কিউ এফ এফ কিউটোৱে আমি কিউ এফ লিখিব পাৰোঁ আৰু এতিয়া চোৱা এটা ডি পি বাই ই পি আৰু ডি কিউ বাই কিউ এফ হ'লে আমাৰ কি হয় পি কিউ সমান্তৰাল ই এফ হয় তেলেছৰ বিপৰীত উক্তিটো কি হ'ব আমাৰ এতেকে ডি কিউ পেলেৰ ই এফ তেলেছৰ বিপৰীত উক্তি আৰু সমান্তৰাল হোৱাৰ লগে লগে আমাৰ অনুৰূপ কোণবোৰো সমান হয় এতিয়া চা অনুৰূপ কোণবোৰ ডি কিউ পি কিউ পেৰেলেল ই এফ হোৱাৰ লগে লগে চোৱাচোন পি কিউ পেৰেলেল ই এফ হোৱাৰ লগে লগে আমাৰ অনুৰূপ কোণবোৰ কোণ পি ইকুৱেল টু কোণ ই আৰু কোণ কিউ ইকুৱেল টু কোণ এফ এইখিনি আমাৰ অনুৰূপ কোণ হয় এইখিনি অনুৰূপ কোণবিলাক কি হয় সমান হয় অনুৰূপ কোণবিলাক সমান হয় মানে পি ইকুৱেল টু কোণ পি ইকুৱেল টু কোণ ই এইটো 1 নম্বৰ দিছোঁ আকৌ কোণ কিউ ইকুৱেল টু কোণ এফ অনুৰূপ কোণ এটা আমি কোণবোৰ ইকুৱেল কৰিব গৈ থকাৰ কাৰণে আমাৰ বাহুবোৰৰ পৰা লৈ এনেদৰে কৰিব লগা হৈছে এতিয়া আমাৰ এইটো হোৱাৰ লগে লগে আমাৰ কি হয় পি কিউ পেলেৰ ই এফ হোৱাৰ লগে লগে কোণ পি ইকুৱেল কোণ ই 1 নম্বৰ দিছে আৰু কোণ কিউ ইকুৱেল টু কোণ এফ হ'ল এতিয়া আমি আকৌ ত্ৰিভুজ ডি পি কিউ আৰু ত্ৰিভুজ ডি ই এফৰ পৰা আমি লওঁ ইয়াতে মই অংকন কৰিছোঁ তোমালোকে ডাবলকৈ অংকন কৰাৰ প্ৰয়োজন নাই ইয়াত মই ভিডিঅ'টো যাতে সুবিধা হওক বুলি মই অংকন কৰিছোঁ ডি ই এফ আকৌ পি কিউ এতিয়া চা ত্ৰিভুজ ডি পি কিউ আৰু ডি ই এফ এতিয়া আমাৰ অৰ্বাংগসম হ'লে কি হ'ব আৰু কোণ পি কোণ ই কোণ কিউ ইকুৱেল কোণ এফ হ'লে আমাৰ অৰ্বাংগসম এতেকে ত্ৰিভুজ ডি পি কিউ অৰ্বাংগসম ত্ৰিভুজ ডি ই এফ তাৰ পৰা আমি কি পাওঁ কোণ পি ইকুৱেল টু কোণ ই এইটো আমাৰ 1ৰ পৰা পাইছোঁ আমি আকৌ কোণ কিউ ইকুৱেল টু কোণ এফ এইটো আমি 2 দিছিলোঁ এইটো 2 দিওঁ 2ৰ পৰা পালোঁ অৰ্বাংগ হ'ব লাগে এতেকে ত্ৰিভুজ ডি পি কিউ অধিক ত্ৰিভুজ ডি ই এফ কি চৰ্তত আমাৰ কোণ দিয়া আছে দুটা কোণ তেনেহ'লে এ স্বীকাৰ্য মতে চৰ্ত মতে আৰু কোণবিলাক সমান হ'ল আৰু সদৃশ হোৱাৰ লগে লগে আমাৰ অনুৰূপ বাহুবোৰ আমাৰ সমানুপাতিক হয় কি হ'ব ডি পি বাই ডি ই আকৌ ডি কিউ বাই কিউ এফ আকৌ পি কিউ বাই ই এফ হ'ব কি হ'ব ডি পি বাই ডি ডি পি বাই এটা ত্ৰিভুজ
কোনটো ডি পি কিউ ত্ৰিভুজ আৰু ডি ই এফ হ'লে কি হয় ডি পি বাই ডি ই আকৌ ডি কিউ বাই ডি এফ আকৌ পি কিউ বাই ই এফ আমি ত্ৰিভুজ দুটা কোনটো লৈছোঁ ডি পি কিউ আৰু ডি ই এফ এইটো আমি 3 নম্বৰ দিছোঁ এটা আমাৰ 3 নম্বৰ the next আৰু আমাক কি দিয়া আছে আকৌ আমাক কি দিয়া আছে AB by DE equal AC by DF equal BC by EF দিয়া আছিল আকৌ আমি AB কি পাইছিল আমাৰ AB আমি অঙ্কন মতে DP বহাই দিম আমি আকৌ AC টো আমি কি পাইছিল DQ আকৌ BC by EF এইটো আমাৰ 4 নম্বৰ দিম 3 আৰু 4 পৰা কি পাম তিনিটো আমাৰ কোনটো আছিল DP by DE আকৌ DQ by DF আকৌ PQ by EF আছিল আমাৰ চোৱা এটা DP by DE DQ by DF BC by EF ইয়াতো আমাৰ DP by DE DQ by DF equal to PQ by EF এই দুটা আমাৰ অলৰেডি সমান হৈ আছে তেতিয়ালে এই দুটা আমাৰ কি হ'ব সমান এটাকে BC by EF equal to PQ by EF EF দুই সাইডে ক্যান্সেল গল তেনে BC equal to আমাৰ PQ এইটো আমি 5 নম্বৰ দিছো এতিয়া আকৌ আমি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DPQ ৰ পৰা কি পাম চাও আকৌ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DPQ ৰ পৰা কি পাম AB equal to DP অঙ্কন মতে আমাৰ আকৌ AC equal কি আছিল আমাৰ DQ অঙ্কন আকৌ BC equal to PQ এটা আমি পাছৰ পৰা পালো এটাকে আমাৰ ত্ৰিভুজটো কি হ'ল ABC ত্ৰিভুজ অৰ্বাঙ্গহম ত্ৰিভুজ DPQ কি শর্ত মতে তিনটাই আমাৰ বাহু আছে SS স্বীকার্য মতে যদি আমাৰ বাহুবিলাক সমান হয় তেনেহলে আমাৰ কোণবিলাকো সমান হয় কোণ কেটা কোণ আমাৰ কোণ B equal to কোণ P আকৌ কোণ A equal to কোণ D আকৌ C equal to কোণ Q এটো যেটা আমি ত্রিভুজ ABC আৰু DPQ লৈছো আকৌ চোৱা তোমালোকে কোণ B equal to কি পাইছিল আমি কোণ B equal to কোণ P আছিল আকৌ কোণ P equal আমাৰ কি আছিল E আছিলে তেনেহলে ইয়াত বহাই দিও কোণ B equal to আমাৰ কোণ E আৰু A equal to আমাৰ D হয় আৰু Q equal to আমি কি পাইছিল F কোণ C equal to কোণ Q ঠাইত আমি F বহাই দিও এটো আৰু আমাৰ যেটো প্ৰমাণ কৰিব লগাতে আছিল আমাৰ কোণ B equal to কোণ E কোণ A equal to কোণ D আৰু কোণ C equal to কোণ F মানে অনুৰূপ কোণবিলাক সমান হ'ব লাগে এটোই আমাৰ
প্ৰমাণ কৰা হ'ল ভালকৈ চাব লাগে অকণমান দীঘল হয় তাৰ প্ৰথমৰ পৰা আকৌ এবাৰ চাই লোৱা এতিয়া নেক্সট 6.5 টো চাওঁ উপপাদ্য 6.5 যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু এই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক তেন্তে ত্ৰিভুজ দুটা আমি সদৃশ বুলি দেখাব লাগে একেদৰে আমি আকৌ দেখামগৈ ত্ৰিভুজ এ বি চি আকৌ ইয়াতকৈ ডাঙৰ এটা ত্ৰিভুজ অংকন কৰিম ডি ই এফ এতিয়া কি দি আছে আমাক বুলি কৈছে ইয়াত যদি এটা ত্ৰিভুজ এটা কোণ আন এটা ত্ৰিভুজ এটা কোণৰ সমান অকল এটা কোণৰ সমান বুলি কৈছে যেনিবা এই কোণটো কাৰ সমান ডি কোণ এ ইকুৱেল টু কোণ ডি আকৌ এইটো এটা কোণৰ সমান আৰু এই কোণকেইটা গঠন কৰা বাহুকেইটা এতিয়া এ কি গঠন কৰিছে এ বি আৰু এ চি আৰু ডি এ কাক গঠন কৰিছে বাহু ডি ই আৰু ডি এফক তেনেহ'লে কি কৈছে এই দুটা আমাৰ সমানুপাতিক মানে এ বি বাই এ বিৰ অনুৰূপ বাহু কোনটো আমাৰ ডি ই আকৌ এ চিটো কি হয় আমাৰ ডি এফ হ'লে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে কৈছে আমাৰ ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ ডি ই এফ এইটো আমাক প্ৰমাণ কৰিব কৈছে এতিয়া অংকন আগৰ নিচিনাই ইয়াত পি আৰু কি অংকনটো কি কৰিলোঁ আমি এ বি সমানকৈ আমি কি কৰিলোঁ ডি পি আকৌ এ চি সমানকৈ ডি কিউ আৰু পি কিউ সংযোগ কৰা হ'ল এইটো এতিয়া আমি ত্ৰিভুজ চোৱা ডি পি কিউ আৰু ডি ই এফৰ পৰা আমি কি পাওঁ প্ৰথমে এইটো আমি সদৃশ বুলি দেখাই ল'ম তাৰপিছতে আমি ত্ৰিভুজ এ বি চি আৰু ডি ই এফৰ সদৃশ দেখাওঁ এতিয়া চোৱা প্ৰমাণটো ত্ৰিভুজ ডি পি কিউ আৰু ত্ৰিভুজ ডি ই এফৰ পৰা কি পাওঁ এ বি বাই পৰা কি পাওঁ ডি পি বাই ডি ই আৰু ডি কিউ বাই ডি এফ কিয় পাইছোঁ আমি চোৱা ডি বি বাই ডি ই আকৌ ডি কিউ বাই ডি এফ কিয় পাইছোঁ আমি চোৱা যিহেতু আমাক দিয়া আছে এ বি বাই ডি ই আৰু এ চি বাই ডি এফ দিয়া আছিল আৰু ইয়াত আমি বহাইছোঁ এ বি ইকুৱেল আমাৰ কি আছিলে ডি পি বহাই দিলোঁ আৰু এ চি ইকুৱেল কি আছিলে আমাৰ ডি কিউ ইয়াত বহাই দিছোঁ ইয়াত লিখিবা অংকন মতে এইটো আৰু চোৱা ডি পি কিউ ডি ই এফৰ এটা সাধাৰণ কোণ এটা আছে এইটো হৈছে আমাৰ ডি তেনেহ'লে কোণ ডি সমান কোণ ডি ইকুৱেল কোণ ডি সাধাৰণ কোণ কমন এংগল এতিয়া আমাৰ ত্ৰিভুজ ডি পি কিউ আৰু ডি ই এফটো আমি সদৃশ দেখাব লাগে প্ৰথমে আমাৰ সদৃশ দেখুওৱা হ'ল কি চৰ্তত চোৱা ইয়াত দুটা বাহু এটা আছে আৰু এইটো এটা কোণ তেনেহ'লে কি হ'ব এছ এ এছ চৰ্থমতে সদৃশ হোৱাৰ লগে লগে কি হয় আমাৰ অনুৰূপ কোণবোৰ সমান হয় অনুৰূপ কোণকেইটা আমাৰ পি কোণ সমান কোণ ই এইটো আৰু অনুৰূপ কোণবোৰ সমান হ'লে আমাৰ কি হয় পি কিউ পেৰেলেল ই এফ হয় আৰু এটা অনুৰূপ কোণ কোনটো কোণ
কিউ সমান কোণ এফ হোৱাৰ লগে লগে আমাৰ কি পেৰেলেল হ'ব পি কিউ পেৰেলেল ই এফ এইটো 1 দিয়া আৰু এইটো 2 তাৰপিছত আমাৰ এতিয়া ত্ৰিভুজ এ বি চি আৰু ডি পি কৈ লৈ যাওঁ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি পি কিউৰ পৰা কি পাওঁ কি হ'ব আমাৰ ত্ৰিভুজ দুটা আমাৰ কোনকেইটা আছিলে ত্ৰিভুজ এ বি চি আৰু ডি পি কিউ হ'লে আমাৰ কি হয় কোণ এ ইকুৱেল টু কোণ ডি আমাক এইটো দিয়া আছে আকৌ এ বি ইকুৱেল টু ডি পি অংকন মতে আকৌ এ চি সমান ডি কিউ কিহৰ মতে আমাৰ অংকনৰ মতে হোৱাৰ লগে লগে আমাৰ ত্ৰিভুজটো কি এ বি চি সৰ্বাংগ হম ত্ৰিভুজ ডি পি কিউ কি চৰ্তৰ মতে চোৱা এটা কোণ আছে দুটা বাহু তেনেহ'লে কি হ'ব আমাৰ এছ এ এছ স্বীকাৰ্য মতে আৰু কি থাকিলে আমাৰ বাহু দুটাৰ এটা কোণ সমান হোৱাৰ লগে লগে আমাৰ কোণ বি ইকুৱেল টু কোণ পি এইটোক আমি 3 দিছোঁ আৰু কোণ চি ইকুৱেল টু কোণ কিউ কাৰণ ত্ৰিভুজটো আমি এ বি চি আৰু ডি পি কিউ লৈছোঁ এইটোক দিলোঁ আমি 4 নম্বৰ আকৌ আমি কি কৰিম ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফটো দেখুৱাম ত্ৰিভুজ ডি ই এফৰ পৰা কি পাওঁ কোণ এ ইকুৱেল টু কোণ ডি আকৌ বি ইকুৱেল টু আমাৰ ই কোণ বি ইকুৱেল টু কোণ ই কিয় হ'ব আমাৰ ক'ৰ পৰা পাম আমি চোৱা ইয়াত চোৱা 1ত আছে আমাৰ পি ইকুৱেল টু ই আকৌ 3ত আছে আমাৰ কি বি ইকুৱেল টু পি তেনেহ'লে আমাৰ পি ইকুৱেল টু ই আৰু বি ইকুৱেল টু পি হ'লে আমাৰ কি হ'ব বি ইকুৱেল টু ই এইটো হ'ব আমাৰ ক'ৰ পৰা 1 আৰু 3ৰ পৰা আকৌ কি পাম আমি কোণ চি ইকুৱেল টু কোণ এফ ক'ৰ পৰা পাম ইয়াত 2ত চোৱাচোন তোমালোকৰ 2ত কি আছিলে কোণ কিউ ইকুৱেল টু কোণ এফ আৰু চাইড কি আছে কোণ চি ইকুৱেল টু কোণ কিউ তেনেহ'লে কিউ ইকুৱেল টু এফ বা চি ইকুৱেল টু কিউ হ'লে আমাৰ চি ইকুৱেল টু এফ মানে কোণ চি ইকুৱেল টু কোণ এফ মানে 2 আৰু 4ৰ পৰা পাওঁ এতেকে আমাৰ ত্ৰিভুজটো কি হ'ব এতিয়া সদৃশ দেখাম আমি সদৃশ হ'ব কাৰণ ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ ডি ই এফ কি চৰ্তত আমাৰ 3টাই কোণ আছে কোণ আৰু কোণ 3টা অনুৰূপ কোণবোৰ যদি আমাৰ সমান হয় তেনেহ'লে ত্ৰিভুজ দুটা আমাৰ সদৃশ সেইটোকে আমাক দেখাব কৈছিলে গতিকে প্ৰমাণ কৰা হ'ল প্ৰথমৰ পৰা এবাৰ চাই লোৱা এইটো ইয়াৰ পিছত আমি অনুক্ৰমিক 6.3টো আলোচনা কৰিম